নমস্কাৰ পৰম শ্ৰদ্ধাৰ শিক্ষাগুৰু ছাৰ বাইদেউসকল আপোনালোক সকলোকে মোৰ দাস টেকনিকেল চেনেলত আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আমাৰ ৰাজ্যৰ প্ৰতিগৰাকী অংগনবাড়ী কৰ্মী সহায়িকা লগতে মিনি কৰ্মীসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ এটা বিশেষ আপডেট দিব বিচাৰিছোঁ। অৰ্থাৎ আমাৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে যি তেওঁলোকৰ নিজৰ প্ৰাপ্য আদায়ৰ বাবে ইমান দিন ধৰি যদি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে, অৱশেষত আমাৰ অংগনবাড়ী কৰ্মী সহায়িকা তথা মিনি কৰ্মীসকলৰ যি বহুদিনীয়া দাবী, এই দাবী পূৰণ হোৱাৰ দিশে আগবাঢ়িছে। অৰ্থাৎ আমাৰ অজন্তা নিয়োগ বাইদেউ তথা আমাৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ বিভাগীয় মন্ত্ৰী তথা অজন্তা নিয়োগ বাইদেৱে এটা বিশেষ পোষ্ট কৰিছে যে টুডে আই পাৰ্টিচিপেট ইন দ্য মিটিং হেল্ড আণ্ডাৰ দ্য চেয়াৰমেনশ্বিপ অফ অনাৰেবল প্ৰেচিডেণ্ট অফ দ্য লেজিছলেটিভ এছেম্বলি মিষ্টাৰ বিশ্বজিৎ দৈমাৰী ৰিগাৰ্ডিং দ্য বাজেট অফ দ্য আছাম লেজিছলেটিভ এছেম্বলি। Chief Secretary of Finance Department Sri Shamir Sinha along with other senior officials were present in the meeting. অৰ্থাৎ তেওঁ এই পোষ্টৰ যোগেদি এইটো ক'ব বিচাৰিছে যে আমাৰ আজি বিধানসভাৰ অধ্যক্ষ শ্ৰীযুত মাননীয় বিশ্বজিৎ দৈমাৰীৰ অধ্যক্ষতাত চলিত বৰ্ষ তথা আগন্তুক বৰ্ষৰ যি অসম বিধানসভাৰ বাজেট, এই বাজেট সম্পৰ্কে এটা বিশেষ বৈঠক অনুষ্ঠিত কৰা হয় আৰু এই বৈঠকত আমাৰ অজন্তা নিয়োগ বাইদেউ উপস্থিত থাকে আৰু লগতে উপস্থিত থাকে বিত্ত বিভাগৰ প্ৰধান সচিব শ্ৰী সমীৰ সিনহা আৰু লগতে আন জ্যেষ্ঠ বিষয়াসকলো উপস্থিত থাকে। তো ছাৰ বাইদেউসকল, আমি আশা ৰাখিব পাৰোঁ যে যি আগন্তুক যি বিধানসভাৰ বাজেট, এই বাজেটত আমাৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকা তথা মিনি কৰ্মীসকলৰ যি বহুদিনীয়া দাবী, এই দাবীসমূহ নিশ্চয় পূৰণ কৰিব তথা আমাৰ অজন্তা নিয়োগ বাইদেৱে তথা আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ যি চৰকাৰখনে, এই চৰকাৰখনে আমাৰ এই বাজেটত আমাৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ যি বহুদিনীয়া দাবী, এই দাবীসমূহ পূৰণ কৰিব, আমি তাৰে আশা ৰাখিলোঁ। তো ছাৰ বাইদেউসকল, আজিৰ ভিডিঅ'টি ইয়াতে সামৰি মাৰিছোঁ। এনেধৰণৰ আপডেটবোৰ পাবলৈ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকন প্ৰেছ কৰি অলপ ক্লিক কৰি দিব। তেন্তে আজিৰ ভিডিঅ'টি ইয়াতে সামৰি মাৰিছোঁ। ধন্যবাদ সকলোকে।